নমস্কাৰ, আজি হৈছে 16 আগষ্ট শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ নাগৰিকত্বক লৈ ডাঙৰ ৰায়দান দিছে ন্যায়ালয়ে। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেই ভাৰতীয় নাগৰিক হৈ নাযায়। বিদেশী মিয়াখেদা অভিযানৰ মাজতেই নাগৰিকত্বক লৈ ডাঙৰ ৰায়দান ন্যায়ালয়ৰ। আধাৰ কাৰ্ড, পান কাৰ্ড থাকিলে ভাৰতীয় হৈ নাযায় কোনো লোক। ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিক বুলি গণ্য কৰা নহ'ব কোনো এজন লোকক। অবৈধভাৱে ভাৰতত থকা বাংলাদেশৰ এজন লোকৰ জামিন বাতিল বুলি মন্তব্য ন্যায়ালয়ৰ। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড লৈ ভাৰতত থাকিল বুলি ভাৰতীয় বুলি ক'ব নোৱাৰি আৰু আধাৰ, পান কাৰ্ডৰ দৰে নথিপত্ৰসমূহে নাগৰিকত্ব প্ৰমাণ নকৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এইবাৰ ন্যায়ালয়ৰ পৰা আহি পৰিছে এক বৃহৎ ৰায়দান। জালিয়াতিৰো এনে নথি উলিয়াব পাৰে সন্দেহজনক নাগৰিকে। উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে সমগ্ৰ দেশতে লাভ কৰিছে বিশেষ চৰ্চা। যিহেতু নাগৰিকত্বক লৈ এবাৰ দেশত চলিছে এক হুলস্থুলীয়া পৰিৱেশ, ইয়াৰ মাজতেই উচ্চতম ন্যায়ালয়ে দিছে এক বৃহৎ ৰায়দান আৰু নাগৰিকত্বক লৈ বৃহৎ ৰায়দান এইবাৰ বম্বে উচ্চ ন্যায়ালয়ৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। ভাৰতীয় পাছপৰ্ট জাল কৰি কোনো লোকে ক্ৰয় কৰিব পাৰে নথিপত্ৰ। নাগৰিকত্ব প্ৰমাণৰ বাবে আইনগত ব্যৱস্থা সংবিধানত আছে আৰু কি ব্যৱস্থাৰে নাগৰিকত্ব প্ৰমাণ কৰিব পৰা যাব, ৰায়দান দিলে উচ্চতম ন্যায়ালয়ে। আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি ঘোষণা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড থাকিলেই এজন ভাৰতীয় নাগৰিক হৈ নাযায়। বিদেশী খেদা অভিযানৰ মাজতেই নাগৰিকত্বক লৈ ডাঙৰ ৰায়দান দিছে ন্যায়ালয়ৰ ফালৰ পৰা। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেই ভাৰতীয় হৈ নাযায় কোনো লোক আৰু ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিক বুলি গণ্য কৰা নহ'ব কোনো এজন লোকক আৰু অবৈধভাৱে ভাৰতত থকা বাংলাদেশৰ এজন লোকৰ জামিন বাতিল কৰি এবাৰ ন্যায়ালয়ে কৰিছে এক ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কাইলৈ ৰাজ্যত হ'ব পুনৰ বৃহৎ উচ্ছেদ অভিযান। ঘৰ দুৱাৰ এৰি পলায়ন কৰিছে জনতা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। কাইলৈ ৰাজ্যত হ'ব পুনৰ উচ্ছেদ অভিযান। ঘৰ দুৱাৰ এৰি পলায়ন কৰিছে জনতা। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই ৰাজ্যত পুনৰ চলিব উচ্ছেদ আৰু 17 আগষ্টৰ পৰা বিশ্বনাথত চলিব বৃহৎ উচ্ছেদ অভিযান। বিশ্বনাথত শ শ বিঘা ভূমি সন্দেহজনক লোকে দখল কৰি আছে। বিশ্বনাথত খালী কৰা হ'ব শ শ বিঘা চৰকাৰী ভূমি আৰু 170 বিঘা ভূমিত একেলগে পৰিব প্ৰশাসনৰ হাতোৰা আৰু 17 আগষ্টৰ পুৱা 8 বজাৰ পৰাই চলিব উচ্ছেদ অভিযান। বিশ্বনাথৰ ননকি জপৰিগুৰিত পৰিব বুলডোজাৰৰ কোব আৰু উচ্ছেদ কৰিবলগীয়া স্থানসমূহ 4টা ভাগত বিভক্ত কৰিছে প্ৰশাসনে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। কাইলৈ ৰাজ্যত চলিব পুনৰ বৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতেই ৰাজ্যত চলিব পুনৰ উচ্ছেদ অভিযান আৰু অহাকালি দিনটোত অৰ্থাৎ 17 আগষ্টৰ পৰাই বিশ্বনাথত চলিব বৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। কলেজ হাস্পতালৰ পৰা উবেৰ চালকসকলো অচিনাকি লোকৰ দখলত। একাংশ জাতীয়তাবাদী নেতাইও আত্মসমৰ্পণ কৰিলে, কিন্তু আমি হাৰ নামানো, উচ্ছেদ হ'বই। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ খবৰ। কলেজ হাস্পতালৰ পৰা উবেৰ চালকসকলো অচিনাকি লোকৰ দখলত। একাংশ জাতীয়তাবাদী নেতাইও আত্মসমৰ্পণ কৰিলে, কিন্তু আমি হাৰ নামানো, উচ্ছেদ হ'বই। শিৱসাগৰৰ দৰে জাতিৰ প্ৰাণকেন্দ্ৰ চহৰতো তেওঁলোকে যুদ্ধৰ ৰণডংকা বজাইছে। একাংশ জাতীয়তাবাদী নেতাই তেওঁলোকৰ সন্মুখত আত্মসমৰ্পণ কৰিলে। বটদ্ৰৱাৰ দৰে মা কামাখ্যা পাহাৰত তেওঁলোকে দখল কৰিব, কিন্তু আমি শেষ হৈ নাযাওঁ, আমি সংগ্ৰাম কৰিম। আমি জীয়াই থকাৰ সংগ্ৰাম কৰিম। সেই সংগ্ৰাম অস্ত্ৰৰ দ্বাৰা নহয়, আমাৰ স্বসংগ্ৰামৰ দ্বাৰা হ'ব। বিগত ৭৫টা বছৰে অসমীয়াই বহুত কম্প্ৰমাইজ কৰিলে। সেই সময়ত গোপীনাথ, বিষ্ণুৰাম মেধিয়ে অচিনাকি লোকক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনাইছিল, কিন্তু আমি তেওঁলোকক আমাৰ বৰঘৰলৈ আমন্ত্ৰণ জনাই আনিছিলোঁ, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ ভুলৰ বাবে তেওঁলোক সাহস পালে। কেৱল চৰেই নহয়, আমাৰ সত্ৰ সংস্কৃতি সকলো বেদখল কৰিলে। ইয়াতে থমকি নাথাকি লাভ জেহাদ আৰু ধৰ্মান্তৰণ কৰিবলৈ তেওঁলোক আগবাঢ়িল। যদি আমি নীৰৱে থাকোঁ, আমাৰ ঠাইতে আমি সকলোৱে হেৰুৱাম। আজি যদি অসমীয়া মনে মনে থাকে তেন্তে
অসমীয়াৰ বিপদ নিশ্চিত। মাত্ৰ 10টা বছৰৰ ভিতৰত অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈ যাব। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 15 বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% তেওঁলোকৰ হাতত থাকিব। 20 বছৰৰ পিছত স্বাধীনতা দিৱসৰ পতাকাও অচিনাকি মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব আৰু অসমীয়া জাতিক লৈ এক ডাঙৰ ভাষণ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কৰিছে কেতবৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই তেন্তে এটাকৈ লাইক কৰি দিয়ক। জনাইছোঁ খবৰ, এটাকৈ অবৈধ অনুপ্ৰৱেশকাৰী সন্দেহজনক নাগৰিকক বিচাৰি খেদা হ'ব এইখন ভাৰতৰ পৰা। 15 আগষ্টৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। এটাকৈ অবৈধ অনুপ্ৰৱেশকাৰী সন্দেহজনক নাগৰিকক বিচাৰি খেদা হ'ব এইখন ভাৰতৰ পৰা। আৰু 15 আগষ্টৰ দিনাই অনুপ্ৰৱেশকাৰীক কঠোৰ সকীয়নি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু অসমেই নহয়, ভাৰতৰ সকলো প্ৰান্তৰ পৰা খেদা হ'ব অবৈধ লোকক। কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। অনুপ্ৰৱেশকাৰীক শেষ সকীয়নি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু কোনো অনুপ্ৰৱেশকাৰী ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতত থাকিব নোৱাৰিব। আৰু এই অবৈধ অনুপ্ৰৱেশকাৰীয়ে দেশৰ কোটি কোটি যুৱক যুৱতীৰ কৰ্মসংস্থাপনলৈ ভাবুকি আনিছে। এই অবৈধ অনুপ্ৰৱেশকাৰীয়ে আমাৰ দেশৰ যুৱতী মহিলাক টাৰ্গেট কৰি লৈছে। এই অনুপ্ৰৱেশকাৰীসকলে আমাৰ ভূমি কব্জা কৰি লৈছে আৰু অনুপ্ৰৱেশকাৰীৰ এই কাণ্ডক কোনো কাৰণত সহ্য কৰা নহ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু ডেমোগ্ৰাফি পৰিৱৰ্তন হ'লেই ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি আহে। কোনো দেশে অবৈধ অনুপ্ৰৱেশকাৰী সহ্য নকৰে। আমি ভাৰতে কিদৰে এই লাখ লাখ অনুপ্ৰৱেশকাৰী সহ্য কৰিম বুলি প্ৰশ্ন উত্থাপিত কৰিছে নৰেন্দ্ৰ মোদীয়ে। আৰু শীঘ্ৰেই দেশত আৰম্ভ হ'ব হাইপাৰ ডেমোগ্ৰাফিক মিছন। লালকিল্লাৰ পৰাই তিৰংগা পতাকা উত্তোলন কৰি কঠোৰ সকীয়নি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তেওঁ উল্লেখ কৰি কৈছে যে এটাকৈ অবৈধ অনুপ্ৰৱেশকাৰী আৰু সন্দেহজনক নাগৰিকক বিচাৰি খেদা হ'ব ভাৰতবৰ্ষৰ পৰা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। মিয়াৰ ইতিহাস অৱদানৰ বিষয়ে জানি লওক শৃংখল চলিহা আৰু চিতু বৰুৱাই। মিয়াৰ ইতিহাসৰ কিতাপ মুকলি কৰি প্ৰত্যাহ্বান সংখ্যালঘু সংগঠনৰ। মিয়াসকল বাংলাদেশী নহয়। যদি কোনোবা বাংলাদেশী আছে প্ৰমাণ কৰক। ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানসকলেও তেজ দিছিল। মিয়াৰ ইতিহাস অৱদানৰ বিষয়ে জানি লওক শৃংখল চলিহা আৰু চিতু বৰুৱাই। মুছলমান বা মিয়াৰ অৱদান জানি লওক তেওঁলোকে। উজনিৰ দল সংগঠনে জ্ঞান ল'বলৈ মুকলি কৰিলে মুছলমানৰ ইতিহাসৰ কিতাপ। উজনিৰ দল সংগঠনে জ্ঞান ল'বলৈ এই কিতাপ মুকলি কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। আৰু স্বাধীনতা আন্দোলনত মুছলমানৰ অৱদান সোঁৱৰাই দিলে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। তেজৰ বিনিময়ত কিদৰে দেশ স্বাধীন কৰিলে তাৰ তথ্য দাঙি ধৰিলে। আৰু মিয়া মুছলমান যদি বাংলাদেশী তেন্তে তেওঁলোকক বাংলাদেশলৈ পঠাওক। অত্যাচাৰ কৰি উজনিৰ পৰা খেদোৱাৰ চিন্তা চৰ্চা কৰিছে মিয়াক। আৰু 15 আগষ্টৰ পৰাই তেওঁলোকে মিয়া খেদা অভিযান আৰম্ভ কৰিব বিচাৰিছিল। যদি তেওঁলোকে মুছলমানৰ ইতিহাস নাজানে তেন্তে জানি লওক বুলি এক প্ৰকাৰ মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। আৰু ভাৰত স্বাধীনতাৰ সময়ত সকলো জাতি ধৰ্ম বৰ্ণ একত্ৰিত হৈছিল। স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা মুছলমানৰ সংখ্যা 65%। মিয়াৰ ইতিহাসৰ কিতাপ মুকলি কৰি প্ৰত্যাহ্বান সংখ্যালঘু সংগঠনৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। যদিহে আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড সকলো নথিপত্ৰ আছে তথাপিও আপুনি পৰিব বিপদত। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিও বিপদত পৰিব ভাৰতৰ প্ৰতিটো প্ৰান্তৰ জনতা। ভুৱা নথিপত্ৰৰেও নাগৰিকত্ব লৈ আছে বহু লোকে। আৰু এইবাৰ হাইকোৰ্টৰ বৃহৎ ৰায়দান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিও বিপদত পৰিবলৈ গৈ আছে ভাৰতৰ প্ৰতিটো প্ৰান্তৰ জনতা। ভুৱা নথিপত্ৰৰেও নাগৰিকত্ব লৈ আছে বহু লোকে। আৰু হাইকোৰ্টৰ এইবাৰ বৃহৎ ৰায়দান দিয়া দেখিবলৈ পোৱা গৈছে। বিদেশী আৰু নাগৰিকত্বক লৈ বৃহৎ ৰায়দান দিলে ন্যায়ালয়ে। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেই কোনো লোক ভাৰতীয় হৈ নাযায়। কাৰণ ভাৰতত জালিয়াতিৰে নথিপত্ৰ বনোৱা বহু লোক ধৰা পৰিছে ইতিমধ্যে। আৰু ধৰা পৰিছে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা লোকৰ
সংখ্যা বৃদ্ধিৰ বিষয়টো আৰু অবৈধভাৱে ভাৰতত থকা এক বাংলাদেশীৰ জামিন বাতিল কৰি ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায় পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড দেখুৱালেই প্ৰমাণিত নহ'ব ভাৰতীয় বুলি আপুনি দেখুৱাব লাগিব কিছুমান বিশেষ নথি জনাই যাম আমাৰ সমূহ দৰ্শকক গতিকে ভিডিঅ'খন শেষলৈকে চাই থাকিব আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ডে নাগৰিকত্ব প্ৰমাণ নকৰে প্ৰমাণ কৰিবলৈ আপোনাক লাগিব বংশবৃক্ষ পৰীক্ষা আৰু কি বংশবৃক্ষ পৰীক্ষা জনাইছোঁ সবিশেষ আপোনাক ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ হ'লে লাগিব বংশবৃক্ষ পৰীক্ষা ব্যক্তিজন তেওঁৰ দেউতাক তেওঁৰ ককাক একে ঠাইৰ বুলি হ'ব লাগিব প্ৰমাণিত জনাইছোঁ আকৌ খবৰটো ভালদৰে শুনি ল'ব আপোনাৰ দেউতা আপোনাৰ ককা একে ঠাইৰ বুলি প্ৰমাণ কৰিব লাগিব তাৰ পিছতহে আপুনি ভাৰতীয় নাগৰিকত্ব লাভ কৰিব আৰু তিনি প্ৰজন্মৰ স্থায়িত্ব প্ৰমাণ হ'লেহে নাগৰিক বুলি প্ৰমাণিত হ'ব এটা খুবেই জৰুৰী খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক তিনি প্ৰজন্মৰ স্থায়িত্ব প্ৰমাণ হ'লেহে নাগৰিক বুলি প্ৰমাণিত হ'ব আপুনি আৰু BNSৰ ধাৰা 335 336 340 পাছপোৰ্ট আইনৰ ধাৰা 3A 6A আৰু বিধি ধাৰা 3132 আৰু 14ৰ অধীনত এই ৰায় দিছে হাইকোৰ্টে আৰু বম্বে হাইকোৰ্টৰ এই বৃহৎ ৰায়দান জনাইছোঁ খবৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেও বিপদত পৰিবলৈ গৈ আছে ভাৰতৰ প্ৰতিটো প্ৰান্তৰ জনতা ভুৱা নথি পত্ৰৰেও নাগৰিকত্ব লৈ আছে বহু লোকে সেইবাবে হাইকোৰ্টে দিছে এক বৃহৎ ৰায়দান খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক আহিছোঁ অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এফালে হাইকোৰ্টে দিছে বৃহৎ ৰায়দান যে ভোটাৰ কাৰ্ড পান কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিক বুলি প্ৰমাণ নহ'ব আনফালে এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ ডাঙৰ মন্তব্য খবৰটো জানি লওক সবিশেষ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আছে যদি তেওঁ ভাৰতীয় নাগৰিক কোনেও আৰু দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰিবৰ প্ৰয়োজন নাই এই মন্তব্য আগবঢ়াইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদে এই মুহূৰ্তৰ খবৰ জনাইছোঁ এবাৰ যদি ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হ'ল তেওঁৰ আৰু চিন্তা কৰিব নালাগে আমি সকলোৰে লগত আছোঁ কোনেও আৰু দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই এবাৰ নাগৰিকত্বৰ প্ৰমাণ হ'লেই বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণ কৰিবলৈ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আছে যদি তেওঁ ভাৰতীয় কোনেও নথি পত্ৰক লৈ ভয় কৰিব নালাগে কিন্তু এই সন্দৰ্ভত হাইকোৰ্ট দিছে বৃহৎ ৰায়দান হাইকোৰ্টৰ ফালৰ পৰা ৰায়দান আহিছে যে পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিকত্ব নাপাব আনফালে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৱাদুদৰে আগবঢ়াইছে এক ডাঙৰ মন্তব্য তেওঁ কৈছে যে আমি 2015ৰ পৰা 2019 লৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ অসমত SIRৰ কোনো প্ৰয়োজন নাই SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই আৰু জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ কোনো দৰকাৰ নাই বৰ্তমানলৈ চৰকাৰে SIR সন্দৰ্ভত কোনো ধৰণৰ জাননী জাৰি কৰা নাই আৰু SIR সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ আৰু এবাৰ যদি ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হ'ল তেওঁ আৰু চিন্তা কৰিব নালাগে আমি সকলোৰে লগত আছোঁ কোনেও আৰু দ্বিতীয়বাৰৰ বাবে নাগৰিকত্ব প্ৰমাণ কৰিব নালাগে নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই আৰু এবাৰ নাগৰিকত্বৰ প্ৰমাণ হ'লে বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ কৰিব নালাগে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আমান ৱাদুদে আৰু পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আছে যদি চিন্তা নাই তেওঁ ভাৰতীয় নাগৰিক কোনেও নথি পত্ৰক লৈ ভয় কৰিব নালাগে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে